17 বছৰ ধৰি আহিছো আগতে গম পোৱা নাছিল খুৰা আগতে আমি গম পোৱা নাছিলো কেতিয়াৰ পৰা গম পালে এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল হাইসলা নোটিশ দিল তাৰ পিছত পাইকান নোটিশ দিল তাৰ পিছত তাৰ বহুদিন পিছতে ইয়াতে মানে বলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বনাঞ্চল আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয় এইটো আসলতে হল দশভূজা আমার এইফালে এলপি স্কুল আছে গারোপাড়া আমার এইফালে এলপি স্কুল আছে সোনাপুর আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া এইফালে আমার ল'ৰা ছোৱালী আছে কাগজপাতি আছে আমার ল'ৰা ছোৱালী বিলাকৰ ক'ৰ পৰা আহিছিলে খুৰা আমি আহিছো চৰৰ পৰা কিমান বছৰ হ'ল ইয়াতে কিমান বছৰ হ'ল ইয়াতে ঘৰ বানা 16-17 বছৰ মান হ'ল আগতে গম পোৱা নাছিল এইটো আগতে গম পোৱা নাছিলো আমি আৰু কোনো কোৱাও নাই এটা সরকারি সুবিধা দিছে ইয়াতে সরকারি সুবিধা ইয়াতে আছে ইলেক্ট্রিসিটি আছে লাইন আছে সরকারি ঘৰ আছে লেট্ৰিন বাথৰুম আছে তাৰ পিছত পানীৰ যিটো সুবিধা পানী দিছে অংগনবাদী আছে সরকারি সুবিধা গোটেইখিনি আছে খালি এটাই মানে কি আগত আমি গম পোৱা নাছিলো যে ইয়াতে আমি থাকিব পাৰিম না নোৱাৰিম এই নোটিস দিছে আপোনালোক নোটিস জাননী দিছে নোটিস দিছে যোৱা 7 তাৰিখত দিছে যোৱা 7 তাৰিখত নোটিস দিছে আৰু আজি 7 তাৰিখ এক মাহ হ'ল এক মাহৰ সময়সীমা দিছিল এতিয়া কেতিয়া ভাঙিব বুলি কৈছে আপোনালোক যাব দিছে নেকি ভাঙি বুলি কৈছিল মানে কি নোটিছত এনেকুৱা আছে যে 15 দিনৰ মাজত ইয়াৰ পৰা যাব দিছে আৰু যদি না যায় 15 দিন পিছত আহি আমি সরকারিভাবে ইয়াতে উচ্ছেদ করে দিম ভাঙি দিম বস্তুবোৰ লৈ গৈছে আপোনালোকে এতিয়া বস্তুবোৰ লৈ গৈছো মানে কি ইয়াতে গোটেই যায় মানুহবিলাক গোটেই যায় এই ঘৰ মানুহখিনি মানে গোটেই গরিব মানুহ যদি ভাঙি দেয় তো একো নাথাকে আৰু নিজে নিজে যায় ঘৰখিনি তো থাকবো যতেই যায় ঘৰখিনি তো ঠিকে থাকিল সেইকাৰণে মানে কি এতিয়া আৰু যাওয়ার আমার জায়গা নাই আমি এই ইয়াতে এটা ঘৰত লৈ থৈ দিছো থব নেদে তথাপি কৈছো যে ঘৰখিনি অলপ থাক মানে মাটিত থৈ দিছো আমি পিছত ক'ত যাও কিন্তু মাটি আমাৰ নাই মাটি মানে যিখিনি ঠাইত আমি চৰত আছিলো এতিয়াও তাতে নদী আছে আপোনালোকৰ অৰিজিনেল কোন মানুহ আমি অৰিজিনেল আমাৰ আদি গুৰু আছিল ডাঙৰা পাম বাগবৰৰ ওচৰত আছিল আমি 50 এনআরসি তাতে হৈছে আমাৰ এই মানে বৰপেটা বৰপেটা 50 এনআরসি তাতে আমাৰ 66 তাতেই 71 তাতেই 70 71 তাতে আছিলো আমি মাটি ভাঙাৰ পিছত আমাৰ মানে যিটো ডাইনেষ্টি আছে ডাইনেষ্টি মানে বেলেগ বেলেগ ঠাইত গল কিছুমান পাহাৰত আপনি ইয়াত আহিলে কিছুমান মানে চৰত আছিল আমি আৰু মাজৰ পৰা কেনেকৈ যেন ইয়াতে আহিলো আমি আৰু কি এটা বেঞ্চাৰ স্কুল আছিল আমাৰ ইয়াতে এটা বেঞ্চাৰ স্কুল আছিল 2013 স্কুল হল আমাৰ স্কুলটো নহল সেইকাৰণে আমি ইয়াতে শিক্ষকতা কৰিছো যাৰ কাৰণে আমি ইয়াতে থাকিলো যে স্কুলখন হলে আমি ইয়াৰ পৰা গুচি যাম এনেকুৱা এইটো সিস্টেমত আছিলো আমি এনেকুৱাটো নহল এই যোৱা 7 তাৰিখত যেতিয়া নোটিশ দিলে তেতিয়া আমি গম পালো যে আসলতে এইটো মানে মাটিৰ কাগজ পত্ৰটো নাই আপোনালোকৰ কিমান বিঘামান মাটি ইয়াতে অঞ্চলটো কিমান দিন বিঘা মোটামুটি হাজাৰ খানি হ'ব বিঘা তাৰমানে টিলা আছে নহয় এইটো এটা টিলা এইটো এটা টিলা মাজে মাজে শালি খেত আছে পাট্টাৰ মাটি আছে 1000 বিঘা মান হ'ব টিলা এনেকুৱা গম পোৱা নাযায় অনুমানিক আৰু মাটিৰ কাগজ আছে আপোনাৰ মাটিৰ কাগজ এনে ইয়াতো মাটিৰ কাগজ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ